हेलो गाइस स्वागतम जनाइছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল আছামিষ্টিকলৈ। তো গাইস মই বেদান্ত আহক চাওকচোন আমি আজি চাওঁ কেনেকৈ আমি আমাৰ মোবাইলত আমাৰ জিমেইল একাউণ্ট বনাব পাৰোঁ। তো ঠিক আছে বন্ধুসকল, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আপুনি আন একো কৰিব নালাগে, নিজৰ গুগল খুলি লওক। প্ৰথমতে আপোনাৰ গুগল খুলি লওক। গুগলক আপুনি এনেকৈ সাৰ্চ কৰিব লাগিব যে ক্ৰিয়েট জিমেইল একাউণ্ট। ক্ৰিয়েট জিমেইল একাউণ্ট বুলি আপুনি ইয়াত সাৰ্চ কৰক। তো সাৰ্চ কৰাৰ পাছত আপুনি এনেকুৱা এটা পেজ দেখা পাব। নিশ্চয় দেখিছে, এনেকুৱা এটা পেজ আপুনি দেখা পাব। তো ইয়াত আপুনি আন একো কৰিব নালাগে। যিটো 2 নম্বৰত ৱেব আহিছে এইটো ইয়াত দেখা পাইছে আপোনালোকে, ক্ৰিয়েট এ জিমেইল একাউণ্ট, জিমেইল হেল্প, গুগল ছাপোৰ্ট। তো এই 2 নম্বৰ যিটো ৱেব আহিছে এই ৱেবটোত এবাৰ ক্লিক কৰক। তো ইয়াত ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা এটা পেজ দেখা পাব। তো ইয়াত আপুনি ক্ৰিয়েট এন একাউণ্টত এবাৰ এই ৰঙা আখৰে যিটো লিখা আছে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰক। তো ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত আপুনি এড একাউণ্টত ক্লিক কৰক। এড একাউণ্ট যিটো প্লাছ চিন দি দেখাইছে লিখিছে এড একাউণ্ট, এড একাউণ্টত আপুনি ক্লিক কৰক। তো ইয়াত ক্লিক কৰাৰ পাছত আপুনি গুগলত ক্লিক কৰক। গুগল লিখা আছে তো ইয়াত গুগলত ক্লিক কৰক। তাৰপাছত যদি আপুনি আপোনাৰ পাছৱৰ্ড ৰাখিছে গুগলত, মইতো পাছৱৰ্ড ৰাখিছোঁ, আপোনালোকে নাৰাখিব পাৰে পাছৱৰ্ড। তো যদি আপোনালোকে পাছৱৰ্ড ৰখা নাই তেতিয়া পাছৱৰ্ড দিব নালাগে। মই পাছৱৰ্ড ৰাখিছোঁ, সেইকাৰণে মই নিজৰ পাছৱৰ্ডটো ইয়াত দিব লাগিব। তো মই পাছৱৰ্ড দি দিছোঁ মোৰ। পাছৱৰ্ড দিয়াৰ পাছত ইয়াত অলপ লোডিং ল'ব। তো ইয়াত এনেকুৱা এটা পেজ আপোনালোকে দেখা পাব। ইয়াৰ তলত দেখিব ক্ৰিয়েট একাউণ্ট, একেবাৰে তলত নেক্সটটো লিখা আছে, নেক্সটৰ কাষত আছে ক্ৰিয়েট একাউণ্ট। তো ক্ৰিয়েট একাউণ্টত আপুনি ক্লিক কৰক। ফৰ মাই চেল্ফ ক্লিক কৰক। যদি আপোনাৰ বিজনেছৰ কাৰণে বনাব বিচাৰে ইমেইল একাউণ্ট তেতিয়া বিজনেছৰ কাৰণে কৰিব পাৰে, আৰু যদি নিজৰ কাৰণে ইমেইল একাউণ্ট বনাব বিচাৰে তো নিজৰ বাবে ফৰ মাই চেল্ফত ক্লিক কৰক। মইতো এতিয়া নিজৰ বাবে বনাইছোঁ, সেইবাবে ফৰ মাই চেল্ফত মই ক্লিক কৰিছোঁ। তো আপোনাৰ ইয়াত নিজৰ নামটো দিব লাগিব। মই মোৰ নামটো দি দিছোঁ। আৰু ইয়াত লাষ্ট নেম মানে আপোনাৰ উপাধিটো টাইটেলটো দি দিয়ক। এইখিনি দিয়াৰ পাছত নেক্সটত এবাৰ ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পাছত আপুনি ইয়াত আপোনাৰ জন্মৰ তাৰিখ আৰু আপোনাৰ জেণ্ডাৰ দিব লাগিব। মোৰ জন্মৰ তাৰিখটো দি দিওঁ। এনেকৈ আপুনি ইয়াত আপোনাৰ জন্মৰ তাৰিখটো দি লওক আৰু জেণ্ডাৰটো ইয়াত দি দিয়ক। তাৰপাছত তলত নেক্সটত এবাৰ ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পাছত আপুনি ইয়াত দেখিব ইয়াত প্ৰথম দুটা আহিছে। এই দুটাৰ ভিতৰতো আপুনি নিজৰ ইমেইল বাছি ল'ব পাৰে, ইয়াৰ পৰা এটা দিব পাৰে। যদি আপোনাৰ মনৰ ইচ্ছামতে ইমেইল দিব বিচাৰে তেতিয়া তলত ক্ৰিয়েট ইউৰ অ'ন জিমেইল এড্ৰেছ ইয়াত যিটো লিখা আছে তাত এবাৰ ক্লিক কৰক। মই মোৰ মনৰ ইচ্ছামতে দিব বিচাৰিছোঁ, সেইবাবে নিজে জিমেইলটো লিখিব বিচাৰিছোঁ। আপুনি ইয়াত জিমেইল লিখি লওক, যি দিব বিচাৰে আপোনাৰ ইউজাৰ নেমটো, জিমেইলটো মানে। মই মোৰ ইয়াত জিমেইলটো দি দিছোঁ, বেদান্ত B05 এনেকৈয়ে দি দিছোঁ। সিমানমান দিলেই হ'ব। তাৰপিছত @gmail.com পাছত নিজে আহিয়ে যায়, এইটো নিজে হৈ যাব। তাৰ আগৰখিনি আপুনি নিজৰ দি দিয়ক। তাৰপাছত নিজৰ জিমেইল একাউণ্ট দিয়াৰ পাছত নেক্সটত এবাৰ ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপুনি আপোনাৰ পাছৱৰ্ড দিব লাগিব। আপোনাৰ জিমেইলটোৰ এটা নিৰ্দিষ্ট পাছৱৰ্ড আপুনি দিব লাগিব। তো মই ইয়াত মোৰ পাছৱৰ্ডটো দি দিওঁ। পাছৱৰ্ড দিয়ালৈকে মই এইকণ সময় অলপ স্কিপ কৰি দিছোঁ। ইয়াত চাওক মই মোৰ পাছৱৰ্ড এতিয়া দি দিছোঁ। দিয়াৰ পাছত আপুনি নেক্সটটোত এবাৰ ক্লিক কৰক। নেক্সটটোত ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ আহিব। আৰু ইয়াৰ তললৈ যাওক, তলত গৈ য়েছ আই এম ইনত ক্লিক কৰক। একেবাৰে তলত দেখিছে য়েছ আই এম ইন। ইয়াত আপোনাৰ এতিয়া যিটো ইমেইল ক্ৰিয়েট কৰিছে সেইটো ইয়াত দেখিছে, আপোনালোকে আহি গৈছে। তাৰপাছত আপুনি নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পাছত আই এগ্ৰি ক্লিক কৰক। আই এগ্ৰি ক্লিক কৰাৰ পাছত আপুনি দেখিব যে আপোনাৰ ইমেইল একাউণ্ট ক্ৰিয়েট হৈ গৈছে। ক্ৰিয়েট হৈ যোৱাৰ পাছত আপুনি এনেকুৱা এটা পেজ দেখা পাব। ইয়াত কেৱল গুগল বুলি লিখা থাকিব, মানে আপোনাৰ ইমেইল একাউণ্ট বৰ্তমান ক্ৰিয়েট হৈ গৈছে। এতিয়া আপুনি এইখিনি স্কিপ কৰি দিয়ক, কাটি দিয়ক। এতিয়া আপুনি য'ত আপোনাৰ ইমেইল একাউণ্ট দিব বিচাৰে তাত আপুনি সেই ইমেইলটো, আপুনি যিটো ইমেইল আপুনি এতিয়া নিজে দি লিখিছে
সেই ইমেইলটো আপুনি দিব পাৰে আৰু ইমেইলটো দিয়াৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো এতিয়া যিটো দিছে যদি পাছৱৰ্ড বিচাৰে সেই পাছৱৰ্ডটো দি দিয়ক এতিয়া বন্ধুসকল এইটোৱে আছিলে ভিডিঅ'টো কেনেকৈ যে আপোনালোকে নিজৰ মোবাইলত ইমেইল একাউণ্ট ক্ৰিয়েট কৰিব পাৰে তো ফ্ৰেণ্ডসকল ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু যদি এনেধৰণৰ মোবাইলৰ লগত জড়িত অন্যান্য টেকনিকেল ভিডিঅ' আপোনালোকে চাব বিচাৰে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক